ইলেকশ্যন হওক নহওক জিকক হাৰক সেই নেতাজনৰ বিয়া কিন্তু আমি সবে খাব লাগিব। এইটোৰ লগত হাৰা জিকাৰ কোনো কথা নাই। আপুনি মই ইমান ভয় খাই গলো বিজেপিত বিয়া বাৰুৰ কথা পাতিলে আমি কণ্ডিশ্যনেল নাপাতো। তোৰ বয়স হৈছে বিয়া কৰ, ঘৰত দেউতা মা ৰখি আছে, মাক বোৱাৰী এগৰাকী লাগে বিয়া পাত। আপুনি কণ্ডিশ্যন দিছে ইলেকশ্যন জিকিলেহে বিয়া কৰাবি, হাৰি গলে কি হব? তাৰমানে গোটেই জীৱনটো বিয়া নাপাতিব নেকি? সেইকাৰণে মই কৈছো যে অখিল গগৈৰ দৰে বন্ধু থাকিলে বেলেগ নালাগে আৰু চলি যাব। ইলেকশ্যন হওক নহওক জিকক হাৰক সেই নেতাজনৰ বিয়া কিন্তু আমি সবে খাব লাগিব। এইটোৰ লগত হাৰা জিকাৰ কোনো কথা নাই। আপুনি মই ইমান ভয় খাই গলো বিজেপিত বিয়া বাৰুৰ কথা পাতিলে আমি কণ্ডিশ্যনেল নাপাতো। তোৰ বয়স হৈছে বিয়া কৰ, ঘৰত দেউতা মা ৰখি আছে, মাক বোৱাৰী এগৰাকী লাগে বিয়া পাত। আপুনি কণ্ডিশ্যন দিছে ইলেকশ্যন জিকিলেহে বিয়া কৰাবি, হাৰি গলে কি হব? তাৰমানে গোটেই জীৱনটো বিয়া নাপাতিব নেকি? সেইকাৰণে মই কৈছো যে অখিল